আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে ৰাতিপুৱাতে এওঁ গৈছে অফিচৰ কামত গুৱাহাটীৰ বাহিৰলৈ। অকণমান ধৰি থৈছিলোঁ, গতিকে আপলোড কৰি দিলোঁ আৰু এওঁক পঠিয়াই মেলি লৈহে মোৰ দিনটো আৰম্ভ কৰিম। আৰু তাৰপাছতে বহুত কিবা কিবি কৰিলোঁ, চবটো ভিডিঅ' কৰা নাযায়। এইখিনি লৈছোঁ ভেদাইলতাৰ পাত আৰু ভাবিছোঁ আজি ইয়াৰে কিবা এটা বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আমাৰ স্বাস্থ্যৰ কাৰণে এই বস্তুটো খুবেই উপকাৰী। আপোনালোকে খায়নে নাখায় জনাবচোন দেই। আমাৰ আচলতে ওচৰে পাজৰে নাই কাৰণে কেতিয়াবা এনেকৈ অনা হয় আৰু খাই কিন্তু ঘৰত সকলোৱে ভাল পায়। এইফালে মই লৈছোঁ ভাজি এখন বহাবলৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা আৰু এইফালে মই পিঁয়াজ নহৰু সকলো ভাজি হালধি জিৰা ধনিয়া তেলতে দি বহাইছোঁ জিকা ভাজিখন। আচলতে জিকা ভাজিখনত বিলাহী অকণ দিলে ভাল লাগে, কিন্তু মা যিহেতু বিলাহী নাখায়, এনেই সৰু চাই টুকুৰা এটাকে পেলাই থ'লোঁ, কাষতে আছিলে দেখি। আৰু এয়া মোৰ দেখিছেনে জিকা ভাজি হৈয়ে গ'ল। আৰু কি হৈছে, সকলোবোৰ নাথাকিলে ঘৰত খাওঁতা মানুহ নাই। ৰিকে দুপৰীয়া যিহেতু তাৰ অফিচ চলি থাকে, বৰ বেছি ভাত নাখায়, কাৰণ ভাত খালে আৰু দিগদাৰী হৈ যায়। সেইকাৰণে কিবা বনাবলৈকে মন নাযায় মানুহ নাথাকিলে। তথাপিতো বোলো এই বৰকেইটা বনাওঁ। লৈছোঁ মই অকণমান মচুৰ দালি, আৰু তাতে তিয়াই থোৱা মচুৰ দালি দেই, অলপ দেৰি আগতে তিয়াই থৈছিলোঁ। তাতে মই ভেদাইলতা পাত অকণমান চাউলো তিয়াই থৈছিলোঁ। আচলতে পিঠাগুড়ি থাকিলে এইকেইটা নহ'লেও হয়, কিন্তু পিঠাগুড়ি নাই যিহেতু অকণমান চাউল দিলোঁ। অকণমান দিছোঁ মই গোটা জিৰা আৰু অকণমান দিছোঁ মই ইয়াতে গোটা ধনিয়া। এনেকৈ কেতিয়াবা দি চাবচোন, টেষ্টটো খুব ধুনীয়া হয়। আৰু জনি থাকিলেও আচলতে দিব পাৰি, হজমো সোনকালে হয় জনি দিলে। আৰু তাৰপাছতে মই এই পাতকেইটা অকণমান কাটি দিলোঁ, নহ'লে কেতিয়াবা ঘূৰাওঁতে দিগদাৰী হয়। আৰু তাৰপাছতে পেষ্ট এটা বনাই ল'লোঁ। আৰু এতিয়া বৰকেইটা ভাজি যাম, একোৱেই নাই। খালি ইয়াত মই নিমখ ব্যৱহাৰ এতিয়ালৈকে কৰা নাই দেই। মই অলপ পিঁয়াজো দিছোঁ, পিঁয়াজ অকণ সৰহ হ'লে খাবলৈ পিছে বৰকেইটা বৰ ধুনীয়া হয়। আৰু পেষ্টটো বনাওঁতে যে দুফুটামান মই নহৰু ব্যৱহাৰ কৰিছিলোঁ দেই। এনেকৈ দি চাবচোন, তেতিয়াহে বৰকেইটা খাবলৈ বেছি ভাল লাগে। আৰু এয়া মই ভজাৰ আগে আগে অকণমান দিছোঁ খোৱা চৌদা, তেতিয়া মচমচীয়া হয়। দি চাবচোন, যোনে যোনে নিদিয়ে বা বেকিং পাউডাৰ অকণ দিলেও কথা নাই। আৰু এয়া মই ধুনীয়াকৈ বৰকেইটা ভাজি গৈছোঁ। গৰমে গৰমে যে খাবলৈ কেনেকুৱা টেষ্টি লাগে। আৰু আচলতে কি হয় জানেনে, এই বস্তুবিলাক আমি খাবও লাগে। এনেই ঘৰতে থাকিলে কথা নাই বাৰু, যিহেতু ঘৰতে এই গছজোপা নাই, গতিকে ক'ৰবাৰ পৰা কেতিয়াবা আনিব লাগে বা বজাৰৰ পৰা কিনি আনিব লাগে। সেইকাৰণে এইখিনি আচলতে আমাক এজন মানুহে দিছিলেহে, গতিকে মই ধুনীয়াকৈ আটুম টুকাৰিকৈ থৈ দিছোঁ বাকীকেইডাল পাত। বোলো এদিন অকণ মাছৰ জোল বনায়ো খাম। আপোনালোকে খায় নাখায় এনেকৈ মাছেৰে জোল বনাই? আমাৰ পিছে ঘৰত সকলোৱে ভাল পায়। আৰু এয়া মোৰ বৰখিনি হৈ গ'ল। আজি এনেকৈ বৰে দিয়ে খালোঁ, যিহেতু আজি মঙলবাৰ, মাছ নাখাওঁ। গতিকে এয়া দেখিছেনে কিমান টেষ্টি হৈছে বৰকেইটা। খাই কিন্তু বহুত ভাল লাগিছে। এটা খায়ো দেখাইছোঁ, বহুত টেষ্টি, গম পাইছেই চাগে। আৰু ব'লক, ৰিকক আকৌ সুদা ভাতকেইটা দিবলৈ ভাল নালাগে। মঙলবাৰ যদিও সিহঁতক মই খাবলৈ দিওঁ, যি খায়। অকণমান বাটাৰতে মই বোলো আমলেট এটা বনাই দিওঁ। এই তৰকা পেনখনতে লৈছোঁ, মানে আকৌ মই টাৱা চাৱা ধুই থাকিবলৈ এলাহ লাগিছে। চব চিজিল হৈ যোৱাৰ পিছত বাচন চাচন লেতেৰা কৰি থাকিবলৈ মন নাযায়। সেইকাৰণে ভাতকেইটা বাঢ়ি লৈ এনেকৈ তৰকা পেনখনতে এটা আমলেট বনাই দিছোঁ। এনেকৈও কেতিয়াবা ভাল লাগে দেই, একে গোলকৈ ওলাই যে। দি চাবচোন, ল'ৰা ছোৱালী বা মানে কি আৰু, কাঁহীখন দেখিবলৈ ধুনীয়াই লাগে। ৰাউণ্ড শ্বেপত হৈ যায় যে, কেতিয়াবা শ্বেপটোৰ লগতো বহুত কথা আছে। আৰু এয়া মোৰ ভাতৰ কাঁহী ৰেডি। দেখিছেই নহয়, একদম চিম্পুল, কিন্তু খাবলৈ বহুত টেষ্টি। কেতিয়াবা ভাল লাগে ন চিম্পুল থালিখনো। আৰু এয়া মই যিহেতু মোৰ অমলেট নাই, গতিকে জলকীয়া আচাৰ অকণমানকৈ লৈ লৈছোঁ। মোৰ জলকীয়া আচাৰকণ হ'লে যে একোৱেই নালাগে। কোনে কোনে ভাল পায় এনেকৈ আচাৰ, মোৰ হ'লে জলকীয়া আচাৰটো বিৰাটেই প্ৰিয়। আৰু বলক এতিয়া ধুনীয়াকৈ শুদাই নিকাই হ'লেও খাই লওঁ। বৰকেইটা থাকিলে আৰু কি লাগে বাৰু, হয় নহয়? একদম টেষ্টি দেই। ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।